নলবাৰী জিলাৰ বিভিন্ন প্ৰান্তৰ ঔষধ ব্যৱসায়ী সন্থাৰ সদস্যৰ উপস্থিতিত 150কৈ অধিক ফাৰ্মাচিষ্ট আমাৰ অনাৰৰ উপস্থিতিত এখন সজাগতা সভা আহ্বান কৰা হৈছিলে আমাৰ জিলাৰ তৰফৰ পৰা। এই সভাত আমাৰ যুটীয়া সঞ্চালক আমাৰ জিলা পৰিদৰ্শক প্ৰমুখ্যে বিভিন্ন চৰকাৰী বিষয়া উপস্থিত আছিলে। ইয়াৰ উদ্দেশ্য আছিলে সজাগতা সভা যে আমাৰ নলবাৰীত তথা অসমৰ লগতে গোটেই নলবাৰীত যিবিলাক ড্ৰাগছৰ আমাৰ অধ্যায়বিলাক আৰম্ভ হৈছে, ড্ৰাগছৰ কাৰণে বিভিন্ন সমাজখন কলুষিত হ'ব ধৰিছে। গতিকে আমি তাক তীব্ৰ গৰিহণা দিছোঁ আমাৰ সংগঠনৰ তৰফৰ পৰা। কোনো কাৰণতে কোনো ফাৰ্মাচীয়ে বা কোনো হ'লচেলাৰে কোনো নিষিদ্ধ ড্ৰাগছৰ ব্যৱসায় কৰিব নোৱাৰে। আৰু যিকোনো অঞ্চলত যদি তেনেকুৱা ধৰণৰ ড্ৰাগছ বা তেনেকুৱা ধৰণৰ ঔষধ ব্যৱসায় জড়িত হয়, আমি তেখেতলোকৰ আমি নিজে ব্যৱস্থা ল'ম। আমি অনুৰোধ কৰিছোঁ ইতিমধ্যে পুলিচ প্ৰশাসন আমাৰ জিলা প্ৰশাসনক আমি ব্যৱস্থা ল'ম। লগতে যিবিলাক মানুহে ফেৰি লৈ পেলাই এনেকৈ হাতে হাতে ঔষধ লৈ বজাৰে বজাৰে ঘূৰি ফুৰিছে, মই অনুৰোধ কৰিছোঁ যে আমি এইবিলাক সমাজৰ যিকোনো আমাৰ ব্যৱসায় বুলি ধৰিব নালাগে, ৰাইজে তেওঁলোকৰ ওপৰত উপযুক্ত ব্যৱস্থা লওক, আমিও তেখেতলোকৰ লগত উপযুক্ত ব্যৱস্থা ল'ম, কাৰণ এইটো কৰিব নোৱাৰিব। আজি আমাৰ নলবাৰী জিলা ঔষধ ব্যৱসায়ী সংস্থাৰ কঠোৰ পৰিশ্ৰমত আমি ইয়াতে এটা সজাগতা সভা আয়োজন কৰা হৈছিল। সেই সজাগতা সভাত আমাৰ বিশিষ্ট ব্যক্তিসকল আহিছিল। আমাৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক মহোদয়, DPM বাইদেউ, পুলিচ ডিপাৰ্টমেণ্টৰ পৰা বহুত কেইজন আহিছিল। তেওঁলোকে নিজৰ বক্তব্য দাঙি ধৰিলে। তাৰপিছত আজি সজাগতা সভাৰ মূল উদ্দেশ্যটো আছিল এইটো চব ড্ৰাগছ এণ্ড কছমেটিক এক্টৰ ওপৰত এৱেৰনেছ কৰা। ইয়াত ফাৰ্মাচী অনাৰসকল আহিছিল। তেওঁলোকক ড্ৰাগ এণ্ড কছমেটিক এক্টৰ ওপৰত বেছ কৰি বিভিন্ন প্ৰভিজন আছে, সেই প্ৰভিজনখিনি কেনেকৈ মানিব লাগে তেওঁলোক, সেইটোৰ ওপৰত কথা কৰা হৈছিল। তাৰপিছত এই সজাগতা সভাত হেল্থ ফেচিলিটি ৰেজিষ্ট্ৰেশ্যনৰ ওপৰতো বহুতখিনি কথা ক'লে তেওঁলোকে। আমাৰ গভৰ্ণমেণ্টৰ পৰা ইনষ্ট্ৰাকশ্যন আহিছে হেল্থ ফেচিলিটি ৰেজিষ্ট্ৰেশ্যন, যিহেতু আমাৰ প্ৰাইভেট ইনষ্টিটিউশ্যনছ আছে, আমাৰ ফাৰ্মাচী আছে, ক্লিনিকছ আছে, তেওঁলোকে হেল্থ ফেচিলিটি ৰেজিষ্ট্ৰেশ্যন কৰিব লগা আছে গভৰ্ণমেণ্টৰ ইনষ্ট্ৰাকশ্যনৰ মতে। সেই হিচাপতে মোৰ দেন 50% ৰেজিষ্ট্ৰেশ্যন নলবাৰী ডিষ্ট্ৰিক্টত হৈ গৈছে, যদিও বহুখিনি বাকী আছে। সেইখিনি ৰেজিষ্ট্ৰেশ্যন কৰাৰ কাৰণে কথা ইনষ্ট্ৰাকশ্যন দিয়া হৈছে আৰু সেইটোৰ কাৰণে এটা প্লান কৰা হ'ব। এই হিচাপতে ৰেজিষ্ট্ৰেশ্যন কৰা হ'ব। আজি আমাৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক মহোদয়, আমাৰ ডিষ্ট্ৰিক্ট প্ৰগ্ৰাম মেনেজাৰ NHM, তাৰপিছত পুলিচ ডিপাৰ্টমেণ্টৰ পৰা মানুহ আহিছিল, আমাৰ অল আছাম ড্ৰাগ ডিলাৰ এছ'চিয়েশ্যনৰ সভাপতি সম্পাদক আছিল, আমাৰ নলবাৰী জিলাৰ ঔষধ ব্যৱসায়ী সংস্থাৰ সভাপতি সম্পাদক, বিভিন্ন সদস্যসকল উপস্থিত আছিল।